নমস্কাৰ, আসসালামু আলাইকুম। মই মছলামুদ্দিন মণ্ডল। মই আজি ৰাইজৰ দলৰ নেতা মছলামুদ্দিন চৌধুৰীৰ লগত বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে কিছু আলোচনা কৰিব আহিছোঁ। প্ৰথমে মই মছলামুদ্দিন চৌধুৰীক নিজৰ পৰিচয়টো দিব কৈছোঁ। মোৰ নাম মছলামুদ্দিন চৌধুৰী। মোৰ ঘৰ বিলাসীপাৰাত। মই ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্বভাৰ চলাই আছোঁ আৰু লগতে মই নৱগঠিত ৯ নং বীৰসিং জৰুৱা সমষ্টি কমিটিৰ তত্ত্বাৱধায়ক হিচাপেও মোক দায়িত্ব অৰ্পণ কৰিছোঁ। যিহেতু আপুনি ৰাজনৈতিক নেতা হয়, বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আপুনি কি ক'ব? বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি বাতাবৰণ এই সম্পৰ্কে প্ৰথমে আপোনালোকক আমি ধন্যবাদ লগতে স্বাগতম জনাইছোঁ। বৰ দুখেৰে ক'বলৈ মই বিচাৰিছোঁ যে আপোনালোকে জানে অসমৰ ৰাজনীতিৰ যি বৰ্তমান পৰিস্থিতি চলি আছে বৰ দুৰ্ভাগ্যজনক। আজি অসমত আলোচনা যোৱা এছেম্বলি ছেশ্যনত আপোনালোকে দেখিছে আমাৰ আলোচনা হ'ব লাগে অসমৰ উন্নয়ন লৈ, সংস্থাপনক লৈ, ৰাস্তা ঘাটৰ উন্নতি লৈ, কিন্তু এছেম্বলিৰ ভিতৰত যিবোৰ আলোচনা হৈ আছে এইটো দুৰ্ভাগ্যজনক। উন্নয়ন লৈ কোনো কথা নাই। আপোনালোকে এইটো জানে অসম চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে। অসমৰ প্ৰত্যেকজন নাগৰিক বা শিশু বাচ্চাৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহৰ ওপৰত কিমান ঋণ বৰ্তমানলৈকে হৈছে সেই ক্ষেত্ৰত চৰকাৰৰ কোনো বিশেষ দৃষ্টিগোচৰ নাই। অসম চৰকাৰে খালি এটা বিভাজন নীতি ৰাজনীতি কৰিব বিচাৰিছে। আপোনালোকে দেখি আছে যে আজি তেওঁলোকে অপেন স্বাস্থ্যমন্ত্ৰী কি নাম এই নামটো অলপ পাহৰিলোঁ। নহয় স্বাস্থ্যমন্ত্ৰী কি সিংঘাল, অশোক সিংঘালে কেনেকৈ ক'ব পাৰিলে তেওঁ এজন মন্ত্ৰী হয় তেওঁ কৈ দিলে যে আমি মিয়া মানুহৰ লগত নাই আৰু মিয়া মানুহৰ লগত যোনে আছে তেওঁৰ লগতো তেওঁ নাই। তেওঁৰ আৰু মন্ত্ৰী হৈ থকাৰ অধিকাৰ আছেনে? এই ক্ষেত্ৰত অসমৰ তেখেতৰ কোনো সভাসমিতিত যাতে মিয়া মানুহ নাথাকে সেইটোও কৈছে। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমাৰ বিভিন্ন দলৰ পৰা এইটো প্ৰতিবাদ জনা হৈছে, বিভিন্ন নাগৰিকে এইটো দুখ প্ৰকাশ কৰিছে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। আপোনালোকে জানে আমি দেখিছোঁ বিগত দিনে অসমৰ ৰাইজে দেখি আছে অসমৰ মুখ্যমন্ত্ৰী এটা সৰ্বশ্ৰেষ্ঠ আসন, সেই আসনত অধিষ্ঠিত হৈ থকা ব্যক্তিজনে তেওঁৰ আচাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে, তেওঁৰ ভাষা শৈলী কেনেকুৱা হ'ব লাগে, তেওঁৰ যিটো আমি আচাৰ ব্যৱহাৰ, তেওঁৰ যিটো ভাষা ভংগী, সেইটোৰ দ্বাৰাই এনেকুৱা অসমৰ ৰাইজে দুখ প্ৰকাশ কৰি আছে। আমিও অনুভৱ কৰিছোঁ সেইটো মুখ্যমন্ত্ৰীৰ যে সৰ্বোচ্চ আসনৰ যিটো চেয়াৰৰ যিটো গৰিমা সেইটো তেওঁ বিনষ্ট কৰি আছে। নমস্কাৰ, মই মছলামুদ্দিন মণ্ডল। অসমৰ টাইমছ চেনেল 24ৰ দৰ্শকসকলক আজি জনাবলৈ লৈছোঁ যে মই এই মুহূৰ্তত আমাৰ এনেকুৱা এজন বিশেষ ৰাজনৈতিকবিদ, আপোনালোকৰ সকলোৰে পৰিচিত মছলামুদ্দিন চৌধুৰী। তেখেত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, লগতে বীৰসিং জৰুৱা সমষ্টিৰ ইনচাৰ্জ। তেখেতৰ লগত আমি বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত কিছু পৰ্যালোচনা কৰিম। চৌধুৰী ডাঙৰীয়া, বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আপুনি আমাৰ ৰাইজক কিছু পৰামৰ্শ আৰু জনাব। ধন্যবাদ। লগতে টাইম এনি 24ক আমি স্বাগতম জনাইছোঁ। আপোনালোকে জানে অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কি চলি আছে। এই যোৱা যিটো এছেম্বলি ছেশ্যন চলি আছে এই এছেম্বলিত আপোনালোকে দেখিবলৈ পালে ইয়াৰ আগতো বহুত এছেম্বলি আপোনালোকে দেখিছে, কিন্তু অসমৰ উন্নয়ন লৈ কোনো বিশেষ আলোচনা তেওঁলোকে কৰিব খোজা নাই। অসম চৰকাৰৰ যি পৰিচালনা, যি মন্ত্ৰী বা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি MLA বিধায়কলৈকে চৰকাৰৰ যি পৰিচালনাৰ যিটো ধাৰাবাহিকতা, ইয়াতে অসমৰ কোনো উন্নয়নৰ ক্ষেত্ৰত কোনো বিশেষ আলোচনা নাই। যোৱা এছেম্বলিত আপোনালোকে দেখিবলৈ পালে যে ৰাইজৰ দলৰ মাননীয় সভাপতি অখিল গগৈ চাহাব এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে অসমত কিমান মানুহক ভুৱা এনকাউণ্টাৰ কৰা হ'ল। তেওঁৰ এটা তথ্য দিলে, এইটো সংখ্যাটো আপোনালোকে দেখিছে। এইটো বৰ দুৰ্ভাগ্যজনক। মানুহক আইনৰ আওতাত লৈ তেওঁৰ যি বিচাৰ হয় সেইটো কৰিব লাগে। পুলিচৰ হাতৰ পৰা তেওঁক দৌৰি পলাই যায়, তেওঁক গুলিয়াই তেওঁক হত্যা কৰে। এইটো সেই পুলিচবিলাকক নিশ্চয় ছাছপেনশ্যন নহ'লে চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে।
তেওঁৰ হাতৰ পৰা যদি আসামী পলাই যায় তেওঁ কেনেকুৱা পুলিচ? এইটো এটা পেটুৱা বাহিনী। গতিকে এইটো এটা ষড়যন্ত্ৰ। আৰু আপোনালোকে দেখি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হৈ আছে। তেওঁৰ মুখ্যমন্ত্ৰীৰ আসনৰ এটা বিশিষ্ট গৰিমা আছে। আমি তেওঁৰ ভাষা আচৰণ ব্যৱহাৰৰ পৰা অসমৰ ৰাইজে অনুভৱ কৰিছে সেই আসনৰ যিটো গৰিমা তেওঁ বিনষ্ট কৰি আছে। আমি যোৱাকালি এটা নিউজত দেখিলোঁ তেওঁ এটা গাহৰি ফাৰ্ম উদ্বোধন কৰিবলৈ গৈছে। ভাল কথা, গাহৰি ফাৰ্ম কোনো কৰিছে তেওঁ উদ্বোধন কৰিছে, ভাল কথা। তেওঁ তাতে কৈছে আমি গোটেই গাহৰি ফাৰ্ম কৰিব লাগে। গাহৰি ফাৰ্ম হ'লে মিয়াই গাহৰি চুৰি নকৰে। চাওকচোন, এইটো মুখ্যমন্ত্ৰী হয় কৈছে, এইটো মুখ্যমন্ত্ৰী তেনেকুৱা কথা হ'ব পাৰেনে? এই এটা মাত্ৰ উদাহৰণহে দিলোঁ। এনেকুৱা হাজাৰ হাজাৰ কথা তেওঁ অসমৰ মানুহক বিভিন্ন ভাগত বিভক্ত কৰি এটা ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে। তেওঁ অসমৰ উন্নয়নৰ কথা চিন্তা কৰা নাই, অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা নাই। অসমৰ যুৱ শিক্ষিত চাকৰি বাকৰি পোৱা নাই, সংস্থাপন পোৱা নাই, তেওঁলোকে বিপথে পৰিচালিত হৈছে, সেইবোৰ লৈ তেওঁৰ কোনো চিন্তা নাই। অসমৰ ৰাইজ, অসমৰ নদী গৰাখহনীয়াত হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদী বিভিন্ন উপনৈত জাগ হৈ আছে, তেওঁলোকৰ মাটি ভেটি হেৰুৱাই আছে। তেওঁলোকৰ উদ্ধাৰৰ কাৰণে তেওঁলোকৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰি সংস্থাপনৰ কাৰণে এই চৰকাৰে কোনো পদক্ষেপ লোৱা নাই, আমি দেখিবলৈ পোৱা নাই। লগতে আৰু এটা আমি এই বিভিন্ন ছেশ্যনত আমি দেখিলোঁ যে বিশেষকৈ আমাৰ নামনি অসমৰ যিবোৰ বিভিন্ন সমষ্টিৰ পৰা জনপ্ৰতিনিধি, তেওঁলোকৰ এছেম্বলিৰ ভিতৰে বাহিৰে তেনেকুৱা বিশেষ কোনো ভূমিকা নাই। তেওঁলোকৰ যেন এনে লাগে সমষ্টিৰ কোনো সমস্যাই নাই। বৰ্তমান বিধানসভা অধিৱেশনত যি অধিৱেশন হৈ গ'ল, এই 2-3 দিনৰ আগত যিটো হৈ গ'ল, এই বিষয়ত আপুনি কোনটো দলৰ বিৰোধী দলৰ ভূমিকা বেছি দেখিবলৈ পাইছে? কংগ্ৰেছ, UDF আৰু ৰাইজৰ দল, মানে বিৰোধী দলৰ ভূমিকা কোনটো দলৰ বেছি যথেষ্ট ভূমিকা আছে বুলি আপোনালোকে কৈছে? এইটো অকল মই এনেকৈ মানে কোনটো দল বুলি নহয়, আপোনালোকে দেখিছে, অসমৰ ৰাইজেও দেখিছে যে অখিল গগৈ ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক, এই দলৰ মাননীয় সভাপতি। তেওঁ যি হাৰে অসমৰ বিভিন্ন সমস্যাৰ কথা, বিভিন্ন সমষ্টিৰ কথা তেওঁই উত্থাপন কৰিব লগা হৈছে। কিন্তু আৰু আমাৰ বিভিন্ন প্ৰতিনিধিয়ে সেইবোৰ তেওঁৰ সমষ্টিৰ যেন এনেকুৱা লাগিছে তেওঁলোকৰ সেই কথাবোৰ নাই। আজি অখিল গগৈ দুখেৰে কৈছে যে যিমান কথা মই উত্থাপন কৰোঁ সেইকাৰণে চৰকাৰৰ অলপ অসুবিধা হৈ যায়। বাৰে বাৰে অখিল গগৈ চাহাবক 10 মিনিট 20 মিনিটৰ কাৰণে বহিষ্কাৰ কৰে। তেওঁ বহিষ্কাৰ হৈ তেওঁৰ আমনি লগা হৈছে। সেই আমনিৰ ক্ষেত্ৰত তেওঁ দুখ প্ৰকাশ কৰিছে, কৰি তেওঁ এটা ফেচবুকত এটা পোষ্ট কৰিছে। সেইটো ক্ষেত্ৰত বহুতে ভাল কমেণ্টছো কৰিছে, আমি দেখি আছোঁ। আপোনালোকে জানে আমাৰ নামনি অসমৰ বিশেষকৈ এই নৱগঠিত বীৰসিং জৰুৱা যিটো সমষ্টি, এই সমষ্টি আমি আগতেও কৈছোঁ যে প্ৰায় 3 লক্ষ ভোটাৰলৈ এটা সমষ্টি গঠিত হৈছে। সেই ক্ষেত্ৰত আমাৰ 4টা খণ্ডিত সমষ্টিৰ এলেকালৈ 4জন প্ৰতিনিধিৰ কোনো মাত বোল নাই। এছেম্বলিৰ ভিতৰে বাহিৰে বিগত দিনে আমি কোনেও দেখিবলৈ পোৱা নাই, আমিও দেখা নাই। 4জন প্ৰতিনিধি কোন আছিল? ৱাজিদ আলী চৌধুৰী, আফতাব মোল্লা, হাফিজ বছিৰ সাহেব আৰু শামছুল হুদাই। এটা সমষ্টি। এওঁলোকৰ পাৰফৰ্মেঞ্চ চাই এনেকুৱা লাগে যে ধুবুৰী জিলাখনকে যদি এটা এছেম্বলি সমষ্টি ঘোষণা কৰি দিলে হয়, তথাপিও তেওঁলোকে এইটোৰ ক্ষেত্ৰত কোনো প্ৰতিবাদ তেওঁলোকে নকৰিলে হয়। আমাৰ সন্দেহ হৈছে তেওঁলোকে কিয় প্ৰতিবাদ নকৰে? এই চৰকাৰৰ বিভিন্ন দুৰ্নীতি অনীতিৰ বিৰুদ্ধে তেওঁলোকে কিয় বলিষ্ঠভাৱে মাত নামাতে? আমাৰ সন্দেহ হৈছে তেওঁলোকে মাত নামাতে এইটো কাৰণে যে আমি চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ অনীতিৰ বিৰুদ্ধে যদি আমি মাত মাতো, আমি যদি বলিষ্ঠ ভূমিকা পদক্ষেপ লওঁ, কি জান এই চৰকাৰে ইনকুৱাৰী লগাই আমাৰ দুৰ্নীতিবোৰ উদ্ধাৰ কৰে নেকি, তেতিয়া আমি ধৰা পৰি যাওঁ নেকি? সেইকাৰণে তেওঁলোকে মাত বোল নোহোৱাকৈ নিমাতি কইনা ৰোল প্লে কৰি আছে। সেইকাৰণে আমাৰ এই সমষ্টিবিলাকৰ কোনো উন্নয়ন হোৱা নাই। আজি আমাৰ ইমান বৃহৎ সমষ্টি হ'ব লগা হৈছে। আৰু আপোনাক এটা, যিহেতু বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ গুণগত চলি আছে, আমি জনামতে 17 মাৰ্চৰ পিছতে হয়তো অধিৱেশন আমি জনামতে পঞ্চায়ত নিৰ্বাচনৰ 17 মাৰ্চৰ পিছত অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আপুনি কি জনাব? বৰ্তমান যিটো গাইডলাইন, বৰ্তমান যিটো মানে